वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ओम गं गणपतये नमः। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 30 জেঠ বৃহস্পতিবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 13 জুন 2024 চন, ভাৰতীয় 23 জেঠ আৰু মোং 6 জালহজ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:32:23 আৰু সূৰ্যাস্ত সন্ধ্যা 6:09:59। আৰু আজিৰ ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, বীজ মন্ত্ৰৰ সাধনা, জপ তপ আদিৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্ল সপ্তমী তিথি, ৰাতি 9:33:56 পৰ্যন্ত আছে। আজিৰ নক্ষত্ৰ হ'ল পূৰ্ব ফাল্গুনী নক্ষত্ৰ, অহোৰাত্ৰ। আৰু আজিৰ যোগ হ'ল বজ্ৰ যোগ, সন্ধ্যা 6:05 আছে। আৰু আজিৰ কৰণ বপকৰণ, গড়কৰণ। বজ্ৰযোগ অৰ্থাৎ কঠিন। আজিৰ জন্মজাতক বজ্ৰৰ দৰে হাৰ নমনা বিধৰ অপৰাজয় হৈ থাকে। সৰ্ববিদ্যাকৰ, অস্ত্ৰ নিপুণ, ধন ধান্য আৰু পৰাক্ৰমী হয়। যুদ্ধ, শত্ৰু আদি কঠিন কামৰ কাৰণে অতি শুভ যোগ। আৰু জাতক যদি সেনাবাহিনীত কৰ্মৰত কৰে তেতিয়াহ'লে তেওঁ উন্নত ফল প্ৰদৰ্শন কৰিব পাৰে। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি, বুধ, বৃহস্পতি বহি আছে আজি বৃষভ ৰাশিত। শুক্ৰ বহি আছে আজি মিথুন ৰাশিত। আৰু মংগল বহি আছে মেঘ ৰাশিত। শনি বহি আছে কুম্ভ ৰাশিত। ৰাহু মীন ৰাশিত। কেতু কন্যা ৰাশিত। আৰু আজি চন্দ্ৰ বহি আছে সিংহ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, বায়ুযোগ নৰগণ, বান্দৰৰ অস্থি, অষ্টোত্তৰী মংগল আৰু বিংশোত্তৰী শুক্ৰৰ দশা। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ, মতান্তৰে 15 দিনীয়া বেচা যোগ, মৰণত দুখ একপাত, ৰাতি 9:33:54 যোৱাত নাই। আৰু আজি যাত্ৰা মধ্যম, দক্ষিণে যাত্ৰা নাই। সন্ধ্যা 5:57:54 যোৱাত বায়ু আৰু নৰিত্ৰ কোনোতো যাত্ৰা নাই। ৰাতি 9:33:56 যোৱাত যাত্ৰা নাই, বৃষ্টি দোষ আছে। আৰু যিহেতু আজি বৃহস্পতিবাৰ, যদি কোনো যাত্ৰাত আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান জিৰা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক। আপোনালোকৰ যাত্ৰা নিশ্চয় শুভ হ'ব। আৰু আজি শুভ কৰ্ম সীমান্ত উন্নয়ন, দেৱতা প্ৰতিষ্ঠা, শিৱ প্ৰতিষ্ঠা, নাও সজা, নাও যাত্ৰা, বেচা কিনা, বেহা বেপাৰ। ৰাতি 9:33:54 ভিতৰত গৰ্ভধানো আছে। আৰু খাদ্যত আজি তাল আৰু ৰাতি 9:33:56 যোৱাত নাৰিকল, তেল, মাছ, মাংস, প্ৰায়চিত্ৰ আৰু বিষয় বাসনো নিষিদ্ধ। যোগিনী আজি বায়ুকোণত, ৰাতি 9:33:54 যোৱাত ঈশান কোণত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 4:26:41 পৰা 6:08:33 আৰু আজিৰ কাল ৰাত্ৰিৰ সময় হ'ল 11:24:08 পৰা ৰাতি 12:42:16 পৰ্যন্ত। এই কালৰাত্ৰি আৰু কালবেলাৰ সময়খিনি সকলো শুভ কাৰ্যত বা শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত বৰ্জন কৰক, অন্যথাই ইয়াৰ ফল অশুভ হয়। আৰু আজিৰ মহেন্দ্ৰ যোগ হ'ল ৰাতি 5:33 পৰা 9:09 10:57 পৰা 3:26 আৰু অমৃত যোগ হ'ল দিনৰ 6:07 পৰা 6:59 ৰাতিপুৱাৰ ভাগত। আৰু ৰাতি 8:56 পৰা 11:45 1:51 আছে। আৰু 3:26 পৰা শেষ নিশা 4:40 এই অমৃত যোগ। আৰু এই সময়খিনি অতি উত্তম সময়। যিকোনো যাত্ৰা বা মাংগলিক কাৰ্য, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত ইয়াৰ ফল দুগুণ হয়। আৰু আজি সপ্তমীৰ একদিষ্ট সন্দীপন। পশ্চিম চামতা চন্দ্ৰপ্ৰভা দেৱী, মৰিগাঁও মিছামাৰী দৈপৰা সত্ৰৰ ডেকা সত্ৰীয়া গকুল চন্দ্ৰ গোস্বামী আৰু মংগলদৈ দীপালিয়াৰ নন্দেশ্বৰ শৰ্মাৰ তিৰুভাৱ তিথি।
বেলগুৰি সত্ৰত আজি শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম উপলক্ষে নামঘোষা পাঠ। সত্ৰীয়া সাংস্কৃতিক সাধক ৰামেশ্বৰ শইকীয়াৰ বৰবায়নৰ আজি স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ অৰ্থলাভ, বিষ ব্যৰ্থতা, মিথুন প্ৰতিভাত বাধা, কৰ্কট শৰীৰৰ কষ্ট, চাই চিতি চলিব, শৰীৰৰ যত্ন ল'ব। সিংহ দুখ বেদনা প্ৰাপ্তি, গতিকে মনত আপুনি আজি দুখ নল'ব আৰু পাৰিলে অকণমান সময় আপোনালোকে প্ৰণায়াম কৰক। কন্যা কুৎসিত কামনা, গতিকে সাৱধান হওক, সংযম কৰক নিজৰ মনটো। তুলা সম্পত্তি লাভ, বৃশ্চিক অৰ্থ লাভ, ধনু শত্ৰুনাশ, মকৰ সামাজিক কামত ব্যস্ত, কুম্ভ দুৰ্ঘটনাৰ ভয়, সাৱধানে চলক। মীন চোৰ আৰু শত্ৰুৰ ভয়, গতিকে যথেষ্ট সাৱধান হওক আজিৰ দিনটো। এয়া আছিল বন্ধু বান্ধৱীসকল আজিৰ দিনটোৰ দিনপঞ্জী। ধন্যবাদ।